Hello everyone, আপোনালোকে সকলোৱে সাগে মোৰ মিনি ব্লগটো দেখিছে মই আৰু দেউতা হায়দৰাবাদ আহিছিলো আৰু আমি হায়দৰাবাদ আহি পাই এয়াৰপৰ্টৰ পৰা আমি ট্ৰান্সপোৰ্ট পালো ট্ৰান্সপোৰ্ট গাড়ীবোৰ ৰখি আছিল তাতে উঠি আমি সিধা AIG হস্পিটেললৈ আহিলো আমি আসলতে দেউতা ট্ৰিটমেন্টৰ কাৰণে আহিছিলো হেতু কাৰণে আমি সিধা AIG ওচৰত আহি গলো যোনখিনি আছে গচ্ছি বৌলি বুলি কয় জায়গাটোৰ নাম আমি বাছত উঠি আহি গলো তাৰ পৰা আমাৰ 250 কে লৈছিলে পাৰ পারসন আমি আহি সিধা মানে ৰুমত নামি আমি ৰুমত অকমান ড্ৰেছ চেঞ্জ কৰি আমি হস্পিটেললৈ আহিলো কাৰণ আমাৰ মেইন কাম আছিল হস্পিটেলত এইখন হৈছে AIG হস্পিটেল ইয়াতে আহিয়ে মানে আমি সব ফালে ইনফৰমেশন কৰিলো কেনেকৈ কি কৰিব লাগে আহিয়ে ইয়াত প্ৰথমতে সেলফ ৰেজিষ্ট্ৰেচন কৰিব লাগে মই আপোনালোকক অলপ আগত দেখালো এনেকৈ মানে স্ক্ৰিন উলিয়া থাকে তাতে নিজে নিজে ৰেজিষ্ট্ৰেচন কৰিব পাৰে সকলোৱে আমি আহি ৰেজিষ্ট্ৰেচনটো কৰি ললো দেউতাৰ নামত ৰেজিষ্ট্ৰেচনটো কৰি আমি কোড কেনেকৈ হয় আমি আহি প্ৰায় 3টা মান বজাত মানে ৰুম আহি পাইছিলোহি ৰুমটো ঠিক কৰি আমি হস্পিটেললৈ আহিলো কাৰণ হেখিনি সময়ত অলৰেডি ডক্টৰবোৰ গুছি গৈছিল গতিকে আমি ডক্টৰ লক কৰিব পাৰা না আমি নেক্সট ডে হে লক কৰিব পাৰিম এটো হেল্প ডেস্ক হয় আপোনালোক যদি যিকোনো কিবা কিছুমান ইনকুৱাৰি কাৰণে যিকোনো প্ৰশ্ন খুদিবৰ কাৰণে তাতে গৈ খুদিব পাৰে এখন হৈছে হস্পিটেলখন মই পিছত আৰু ভালকে দেখাম বাৰু এতিয়া ফাৰ্স্ট ডে দেউতাও ইয়াতে মানে দেউতাও আহিছে মোৰ লগতে দেউতাইও অলপমান জায়গাখিনি চিনাকি হৈছে ইয়াতে দেউতাই আয়ুষ্মানৰ কথা খুদিব দিছিলে আয়ুষ্মান আছে নাই আৰু এয়া হৈছে হস্পিটেলৰ বাহিৰৰ এৰিয়া বহুত ডাঙৰ হস্পিটেল হয় বহুত বেছি ডাঙৰ হস্পিটেল হয় আমিতো প্ৰথমতে মানে গৈ কোড কেনেকৈ কি কৰিব লাগে একো মানে পাত্তাই পোৱা নাই কোড কেনেকৈ মানুহ খুদিহে কোড কি কৰিব লাগে কোড কি কৰিব নালাগে সেইকাৰণে আসলতে আমি দিনতে পোৱাকে আহিছিলো দিনত পোৱাকে আহিলে অকমান সুবিধা হয় তেতিয়া আমি গুটে বস্তুখিনি জানি ললো আগতীয়াকে তাৰপিছত হস্পিটেলত থাকি মানে অলপ টাইম থাকি গুটে বস্তুবিলাক জানি আমি ৰুমলৈ গুছি আহিলো এয়া আমাৰ ৰুমৰ বাহিৰৰ দৃশ্য আছিল তাৰপিছত সন্ধিয়া আকৌ অকমান ফ্ৰেশ হয় কাৰণ আমি ফ্ৰেশ নোহোৱাকে গৈছিলো একদম ফ্ৰেশ হৈ পেলাই সন্ধিয়া অকনমান বজাৰ কৰিব কাৰণে আহিলো কাৰণ আমি যেহেতু ৰুমটো মানে এনেকুৱা ৰুম লৈছো যত কিচেন থাকে অলপমান শাকপাচলি বজাৰ কৰিব কাৰণে এখন হৈছে হস্পিটেলৰ একদম কাষতে থকা মাৰ্কেট এটো আমাৰ ৰুমৰ বাহিৰটো মই ৰুমটো দেখাম বাৰু পিছত আপোনালোকক ভালকে ৰুমৰ বাহিৰৰ দৃশ্য ৰাতিৰ দৃশ্য ইমান ধুনীয়া দেখিছেনে তো এই ভিডিওটো ইমানতে আছিল আপোনালোকক আকৌ নেক্সট ভিডিওত দেখাম আমি হায়দৰাবাদত কি কৰিলো তো আজিলৈ ইমানেই বাই বাই